এইবাৰ বহাগ বিহুৰ নাৰিকলৰ লাডুকেইটা গুড়েৰে বনাইছোঁ দেই। প্ৰতি বছৰে নাৰিকলৰ লাডু নবনালে দেখোন বিহুটো আহিছে যেনে নালাগে বা বিহুটো উদযাপন কৰা যেনে নালাগে। তিলপিঠা আৰু নাৰিকলৰ লাডু একেবাৰে নবনাকৈ থাকিবই নোৱাৰি। মই পিছে এবাৰ গুড়েৰে বনালোঁ। ইমান যে সহজ আমাৰ ট্ৰেডিশ্যনেল লাডু পিঠাৰ ৰেচিপিবোৰ, আৰু খাবলৈও বহুত বেছি সোৱাদ। এয়া মই ৰেডি কৰি ল'লোঁ, আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। বিহুৰ পিঠা পনা বজাৰ সমাৰ সকলো অকণ অকণকৈ এয়া ৰেডি। আহকচোন এতিয়া মই মোৰ বিহুৰ প্ৰস্তুতি আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰোঁ। নাৰিকল কটাটো বহুত টান কাম, সেইকাৰণে আগতীয়াকৈ নাৰিকল কটা এনেকৈ ৰাখি থৈছিলোঁ। এতিয়া মই সেই বাকলিটোহে আঁতৰাই ল'ম দেই। এইটোত চেনি দি বনালোঁ বা গুড় দি বনালোঁ, এইখিনি আঁতৰালেহে লাডু হয়। আমি আৰু কাকো কোৱা দৰকাৰ নাই, আমাৰ অসমীয়া মানুহক নাৰিকলৰ লাডু বিহু বুলিলে তিনিওটা বিহুতে আমি আচলতে বনাওঁ। আৰু মিক্সি জাৰটোৱে কষ্ট নাপাবৰ কাৰণেহে মই এইখিনি মিহিকৈ কাটি লৈছোঁ। একেবাৰে গোটাকৈ দি দিলে মিক্সি জাৰটোত পিচিম কাৰণে কৈছোঁ, ৰুকি ল'লে কথা নাই। আৰু এতিয়া মিক্সি জাৰটো যদি ডাঙৰ হয় একেবাৰতে হ'ব, আৰু মোৰ অকণমান সৰু, সেইকাৰণে মই দুটা ভাগত এইখিনি পিচি ল'ম। আপোনালোকৰ বিহুৰ বজাৰ সমাৰ হ'লনে? মই আকৌ এবাৰ মাৰ কাৰণে টচৰ যোৰা এযোৰ বিহুত গিফ্ট দিম বুলি কিনি ল'লোঁ, আৰু সেয়াকে পিন্ধি আজি আপোনালোকৰ সন্মুখত লাডু বনাইছোঁ। আজিলৈকে তেওঁলোকক একোৱেই দিয়া নাই, কিন্তু নিজৰ সন্তানৰ ইনকমৰ গিফ্ট যিয়েই নহওক, সৰু ডাঙৰ, মাক বাপেকৰ কাৰণে বিৰাট আনন্দৰ কথা। এনেকৈ মই গোটেইখিনি নাৰিকল এতিয়া পিচি ল'ম। আপোনালোকে ৰুকনিত ৰুকিও ল'ব পাৰে। এতিয়া ইয়াতে মই গুড় দি দিম। গুড়খিনি মিহিকৈ মই কাটিয়ে লৈছিলোঁ। মিহিকৈ কাটি ল'লে একেবাৰে লগতে সানি ল'লে ভাল হয়। আৰু গুড় বহুত বেছি মই দিয়া নাই ইয়াতে। আপোনালোকে এনেকৈ যেতিয়া সানি ল'ব তেতিয়া এবাৰ চাই ল'ব যে মিঠা কিমান খায়। মই অকণমান কমকৈ মিঠা দিছোঁ। এই লাডুটো মোৰ ল'ৰাই খাই বহুত ভাল পায়। সি কয়, মা আমাৰ একেবাৰে যিটো তুমি প্ৰথমতে বনাইছিলা সেইটো বনোৱাচোন, তাৰ প্ৰথম চাগৈ এইটো মুখত লাগিছিল সৰুতে। আৰু এতিয়া এইখিনি সানি ল'লোঁ দেখিলে। এতিয়া কেৰাহী এখন লৈ লৈছোঁ। ইয়াতে এতিয়া একো দিয়া নাই, ইয়াতে মই ঘিউ আপোনালোকে অকণমান দিওঁ বুলিলে দিব পাৰে। মই ইয়াতে সেই সানি লোৱা গুড়ৰ সৈতে নাৰিকলৰ গুড়িখিনি ইয়াতে দি দিম। এতিয়া জুইৰ ফ্লেমটোৰ ওপৰতে কথা, গোটেইখিনি একেবাৰে কমাই লৈ লাহে লাহে এনেকৈ ভাজি থাকিব লাগিব। আৰু যদি জোখটো ভাল হয়, থপিয়াই থপিয়াই লাডু বনোৱা দৰকাৰেই নাই। আপোনালোকে একেবাৰে আৰামত ঠাণ্ডা কৰি লাডুকেইটা তুলিব পাৰিব। আৰু জুইৰ ফ্লেমটো এইখিনিতে দৰকাৰ কেলৈ, গুড় অকণমান বেছি গৰম হৈ গ'লে তলত লাগি ধৰিলে এটা তিতা ভাৱ আহি যাব পাৰে। সেইকাৰণে এয়া এই জোখটোত দেখিছেনে, এনেকৈ ভিতৰৰ পানী আঁতৰি আঁতৰি একেবাৰে অকণমান লদা লদা হৈ আহিব। মাজে মাজে এনেকৈ চামুচ এখনেৰে হেতাখনৰ পৰা আকৌ এৰুৱাইও দিছোঁ। বহাগৰ বিহুটো আহিলে বহুত বেছিহে ভাল লাগে, কাৰণ ঢোল পেপাৰ চাৰিওফালে একেবাৰে মুখৰিত হৈ থাকে, নহয়নে? এইবাৰ অৱশ্যে ইলেকশ্যনৰ কাৰণে অকণমান দেৰি হৈছে। আৰু এতিয়া মই কি দি দিলোঁ বাৰু ভাজি ভাজি, এয়া দি দিলোঁ মই অকণমান মিল্ক পাউডাৰ, পাউডাৰ গাখীৰ। এইটো আপোনালোকে নিদিলেও লাডুটো খাবলৈ ভালেই হ'ব। অকণমান দি দিছোঁ যাতে এটা খুব ধুনীয়া ফ্লেভাৰ আহে। আৰু এতিয়া দেখুৱাইছোঁ চাওক, এনেকৈ লাডু কৰি চাব। যদি এনেকৈ ধুনীয়াকৈ একেবাৰে সহজে লাডু হৈ যায়, জোখ একেবাৰে পাৰফেক্ট হৈ গৈছে। আৰু এতিয়া এইখিনি মই কাঢ়ি দিলোঁ। বহুত থপিয়াই থপিয়াই মই নবনাওঁ। এইখিনি মই হেতাখিনিৰ পৰা আঁতৰাই দিছোঁ যাতে টান হৈ নাযায়। এতিয়া লাহেকৈ হাতেৰে যিমানটো জোখত লাগে, ডাঙৰ সৰু এনেকৈ মুঠি কৰি যাম। আগতীয়াকৈ বিহুৰ শুভেচ্ছা জনালোঁ দেই। আৰু আপোনালোকে ঘৰত বনাইছেনে মোক জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। বিহু বুলি মোৰ এয়া আয়োজন মই আৰম্ভ কৰিছোঁ। লাহে লাহেকৈ আৰু ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিম। প্ৰথমতে আৰম্ভ কৰিছোঁ এয়া নাৰিকলৰ লাডুৰে। এয়া দেখিছেনে, মোৰ ধুনীয়াকৈ লাডুকেইটা একেবাৰে উঠি গৈছে। মই কৈছিলোঁ নহয়, হাত জ্বলোৱাৰ দৰকাৰ নাই, লাহে ধীৰেও লাডুকেইটা উঠাব পাৰিব। চেনি নোখোৱা মানুহৰ কাৰণে এই লাডুটো একেবাৰে উত্তম। আৰু শেষত বজাৰ সমাৰ যদি কৰা নাই কৰগৈ। মা দেউতাক এই বিহুতে অকণমান আপোনালোকৰ সং দিয়ক, যিসকল দূৰত আছে আহি মুখখন এবাৰ দেখুৱাওক। আৰু সকলো ভালে থাকক তাৰ কামনাৰে আজিলৈ আহিলোঁ।